সামগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু গৰাজান ব্লক কংগ্ৰেছৰ সহযোগত এক বিশাল যোগদান কাৰ্যসূচী ৰৌমাৰীত অনুষ্ঠিত হয়। আজি যোগদান কাৰ্যসূচীত ৫ শতাধিক বিজেপি আৰু অগপ নেতাকৰ্মীয়ে নিজৰ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ধুবুৰী সাংসদ ৰকিবুল হুছেইন, সামগ্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন আৰু কংগ্ৰেছ নেতা মনোজ চৌহানৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোগদান কাৰ্যসূচী পৰিচালনা কৰে গৰাজান ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি তাৰিক আহমেদ আৰু ৰৌমাৰী ৰূপহী মণ্ডল কংগ্ৰেছৰ সভাপতি জুবিন গাৰ্গ জীৱিত অৱস্থাত যিমান শক্তিশালী আছিল, এতিয়া অবৰ্তমানত তাতকৈ বেছি শক্তিশালী, মানুহৰ মনত জুই জ্বলি আছে। হিমন্ত বিশ্ব শৰ্মাক মানুহে এই কথা বতৰাবিলাকত সহ্য কৰিব পৰা নাই। যিদিনা মানুহে ৯ তাৰিখে জুবিন গাৰ্গক ন্যায় বিচাৰি ভোটৰ বাকচত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় দিব, সেইদিনা ৰাইজে ভাবিব যে আমিও জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিবা এটা কৰিলো বুলি নিজে আত্মসন্তুষ্টি হ'ব। সেই দিনটোলৈকে ৰাইজে বাট চাই আছে। যিটো পঞ্চায়ত মিটিং হৈছে, পঞ্চায়তৰ যথেষ্ট ৰাস্তা ঘাট বেয়া বা অভাৱ বহুতখিনি, কি ক'ব? বহুত অভাৱ অভিযোগ হৈছে। চাওকচোন আপোনালোকে, আকৌ বোলে হিমন্ত বিশ্ব শৰ্মাই বোলে চব কাম কৰি পেলালে। গাঁৱৰ ভিতৰলৈ আহিলে গম পাব। ৰকিবুল হুছেইন সামগ্ৰী সমষ্টিত যেতিয়া বিধায়ক আছিলে, যেতিয়া মন্ত্ৰী আছিলে, এটা যেনেকে নেশ্যনেল হাইৱে তেনেকে ষ্টেট এটা ৰুট কৰিছিল, ষ্টেট হাইৱে। এই যিটো লাইফ লাইন বুলি কয়, এই ৰাস্তাটো কিনাৰেদি গৈ মানুহবিলাকৰ মাটিৰ দাম বাঢ়িছে। এই সময়ত ৰকিবুল হুছেইন মন্ত্ৰী থকা অৱস্থাত, গৌৰৱ গগৈ MP থকা অৱস্থাত, মুখ্যমন্ত্ৰী তৰুণ গগৈ চিফ মিনিষ্টাৰ থকা অৱস্থাত এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ মাটিৰ দাম বাঢ়িছে। ইয়াৰ যে মেডিকেল কলেজখন কৰিছে, কোনে কৰিছে? আমি কৰাৰ পিছত আকৌ তেওঁলোকে আধাৰশিলা কৰিছে, কথাটো বেলেগ। কোনে কৰিছে, কোন আহিছিল, কাৰ দিনত হৈছিল, সকলো কথা ৰাইজে জানে, নাজানে জানো? ইঞ্জিনিয়াৰিং কলেজ সামগ্ৰী সমষ্টিত কৰা গৈছিল, যিটো এতিয়া ব্ৰহ্মপুৰ সমষ্টিত দিয়া গৈছে। এটা সমষ্টিত, সামগ্ৰী সমষ্টিত 2খন ITI হৈছে, কলেজ হৈছে। বাকী চাকৰি বাকৰিৰ কথা নকলো। এইবাৰ আপোনালোকৰ যিটো অনুভৱ, সেই অনুভৱটোৰ কাৰণে ৰাইজে এইবাৰ ৰকিবুল হুছেইন অহাৰ কাৰণে তৰুণ গগৈৰ কথাবিলাক মনত পেলাই কংগ্ৰেছ পাৰ্টি তানজিল হুছেইনক ভোট দিব। কাৰণ ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা যি অৱস্থা হৈছে, সেই কথাবিলাক ৰাইজে পুৰণা সামগ্ৰী সমষ্টিত দেখা পাইছে। পুৰণা সামগ্ৰী সমষ্টিৰ কথা মনত পেলাই এই অঞ্চলৰ ৰাইজো যাতে ভালকৈ থাকিব পাৰে, ইয়াৰ যুৱকসকলে যাতে ভালকৈ থাকিব পাৰে, ইয়াৰ মহিলাসকলে যাতে ভালকৈ হাঁহিব পাৰে, সেই তাৰ কাৰণেই এইবাৰ থিৰাং কৰিছে। আপোনালোকৰ মনত যিটো কথা, ৰাস্তা ঘাট, দলং, শান্তি, ভালকৈ ৰাতি টোপনি, সেইবিলাকৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় দিব আৰু অভূতপূৰ্ব সঁহাৰিৰে সামগ্ৰী সমষ্টিত তানজিল হুছেইন কংগ্ৰেছৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ'ব। গতিকে যি ধৰণেৰে ৰাইজৰ মৰম আশীৰ্বাদ পাইছো, মই ভাবো যে 126টাৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটক ভগৱান আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কৈছো যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হুছেইন বিজয়ী হ'ব। আজি কিমান মানুহ জইন কৰিছে, কোন কোন দলৰ পৰা জইন কৰিছে? এইটো ইতিমধ্যে কৈছে বিজেপি। মইতো আপোনালোকক আৰম্ভণিতে ক'লো, যোৱাকালি জইন কৰিলে AGPৰ সভাপতি গোটেই সামগ্ৰী সমষ্টিৰ কমিটিখনে জইন কৰি দিলে। যোৱাকালি জইন কৰিলে বিজেপিৰ বুঢ়া ফুটা নেতাসকল, সমবায় সমিতিৰ নিৰ্বাচিত সভাপতিৰ পৰা আৰু আপোনাৰ বিভিন্নজন। আজি জইন কৰিলে AGPৰ কিমানজন? আঞ্চলিক সভাপতি, AGPৰ যুৱ মৰ্চাৰ সভাপতি, সংখ্যালঘু পৰিষদৰ মানে চাফা আৰু সেইসকলে সকলোৱে। আৰু এইকেইটা দিনত আপোনালোকে চাব আৰু নাথাকে, কাৰণ হিমন্ত বিশ্ব শৰ্মাক মানুহে বহুত বেয়া পাইছে। জুবিন গাৰ্গক যিদৰে হত্যা কৰা হল বুলি কৈছে, সেই কথাখিনি ৰাইজে সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে মিটিং আমি কৰি আছো, ৰাইজে আপোনাৰ মায়াবিনী বজাই দিছে। ৰাইজৰ মনত উমি জ্বলি আছে। আমি কৈছো যে 1 মাহৰ ভিতৰত যিসকলে ষড়যন্ত্ৰ কৰি মাৰিলে জুবিন গাৰ্গক, সেই ষড়যন্ত্ৰকাৰীসকলৰ ৰাইজৰ আগত আমি দাঙি ধৰিম। আপুনি এবাৰ তেখেতৰ সেই লিগেচিটো ৰাখিব পাৰিব নে নোৱাৰে? চাওক, ধুবুৰী সমষ্টিত আমি যেতিয়া ঘূৰি আছিলো, তেতিয়া আমি প্ৰথম যেতিয়া গৈছিলো, তেতিয়া আমি ভাবিব পৰা নাছিলো তাত আমি ইমান ভাল ৰিজাল্ট কৰিম। কিন্তু লাহে লাহে যেতিয়া আমি ঘূৰিলো, ৰাইজে বুজি পালে, তেওঁলোকে যে বুজি পালে যে তেওঁলোকৰ পুৰণা সাংসদ একো কাম কৰা নাই। আৰু তেওঁলোকে যেতিয়া NRC হওক বা SR তেতিয়া নাছিলে, NRC সময়ত যেতিয়া এইবিলাক নটিচৰ বা এইবিলাক কামখিনি তেওঁলোকে কৰা নাছিলে, যেতিয়া আমাক কংগ্ৰেছে কৰিছিলে, তেতিয়া আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া হোৱা নাছিল। কিন্তু তেতিয়াও বিধায়ক হিচাপে বা তেতিয়াৰ উপদলপতি আমাৰ অসম বিধানসভাৰ হোৱা হিচাপে তেওঁ গৈছিলে গোটেই টিম লৈ পেলাই। সেইকাৰণে এইটো কৰিলে
সেইকাৰণে ৰাইজে মৰম কৰিলে। কিন্তু এতিয়া ইয়াত চামগুৰি সমষ্টিত আপোনালোকে দেখা পাইছে যে মই নিজে 2006 পৰা আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ আগৰ পুৰণা চামগুৰি সমষ্টিৰ 6 চনৰ পৰা একদম 21 চনৰ পৰা 24 চনলৈকে মই নিজেও বাই ইলেকশ্যন খেলিলো। মই 3-4টা নমিনেশ্যন ৰেলীত গৈছো, কিন্তু এনেকুৱা মানুহ কেতিয়াও দেখা নাছিলো। আজি যেনেকে দেখা পাইছো এইটো মই নিজে অবাক যে মানুহ এনেকেও ওলায়। মই সেইটো কাৰণে মই সমূহ চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিমান আমাৰ উইং আছে, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, আমাৰ জিলা পৰিষদ 4জন, তাৰপিছত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল, চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি যোনটো হৈছে এইটো মই অকলে নহয়, সমূহ আমাৰ চামগুৰি কংগ্ৰেছৰ পৰিয়ালৰ কাৰণে হৈছে। আৰু যিমান আমাৰ আজিলৈকে যোনখিনি জইন কৰিছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। নগৰ পৰা প্ৰাঞ্জলত ৰিপৰ্ট, NX প্ৰেছ।